নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। দিব লৈছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। পাকিস্তানৰ সৈতে লিংক থকা তেজপুৰৰ জ্যোতিকা কলিতাক গ্ৰেপ্তাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। অসমৰ মহিলাৰ লিংক আছে পাকিস্তানৰ সৈতে। তেজপুৰৰ জ্যোতিকা কলিতাৰ লিংক আছে পাকিস্তানৰ সৈতে। পাকিস্তানৰ নাগৰিকলৈ বিয়া হৈছিল জ্যোতিকা। 5 ডিচেম্বৰত ডুবাইৰ পৰা ধন লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল জ্যোতিকা কলিতাই। গ্ৰেপ্তাৰ পাছতে পোহৰলৈ আহে পাকিস্তানৰ সৈতে যোগসূত্ৰৰ কথা। তেজপুৰৰ বৰঝাৰ এটা পৰিয়ালৰ বেংক একাউণ্টৰ জৰিয়তে পাইছিল তথ্য। একাউণ্টত সোমাইছিল লাখে লাখে বিদেশৰ পৰা অহা ধন। ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে 4জনক। একেটা পৰিয়ালৰ জ্যোতিকা কলিতা, চিমু দাস, জিতু কলিতা, অভিজিত দাসক গ্ৰেপ্তাৰ কৰে পুলিচে। মূল অভিযুক্ত জ্যোতিকাসহ বাকী কেইজনক তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু লগতে জব্দ হয় 44খন ATM, 17খন পাছবুক আৰু চেকবুক। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 2 বছৰৰ পৰা জুবিন গাৰ্গক লৈ ভয়ংকৰ পৰিকল্পনা কৰিছিল শ্যাম কানু, সিদ্ধাৰ্থ আৰু শেখৰ জ্যোতিয়ে। এই মুহূৰ্তত দিব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ঘটনা চাৰ্জশ্বীট দাখিলৰ পিছতে পোহৰলৈ আহিছে আন এক ডাঙৰ খবৰ। প্ৰায় 2 বছৰ পূৰ্বৰ পৰা জুবিন গাৰ্গক হত্যা ষড়যন্ত্ৰ কৰিছিল অভিযুক্তই। চাৰ্জশ্বীটত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমিত প্ৰভাক মূল অভিযুক্ত হিচাপে অভিযুক্ত কৰা হৈছে। হত্যা প্ৰবঞ্চনা প্ৰমাণ নষ্ট কৰা দোষত কৰা হৈছে অভিযুক্ত। বিত্তীয় খেলিমেলি আৰু প্ৰবঞ্চনা কৰাৰ অভিযোগ অনা হৈছে। 16 ডিচেম্বৰত হ'ব জুবিন গাৰ্গ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। দোষী সাব্যস্ত হ'লেই হ'ব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড। 4জন অভিযুক্তৰ বিৰুদ্ধে BNS 103 ধাৰা আৰোপ কৰা হৈছে। এই ধাৰাত হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত, শেখৰ গোস্বামীক বিৰুদ্ধে লগোৱা হৈছে 103 ধাৰা। এই ধাৰা ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ড হ'ব পাৰে। সন্দীপ গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা সন্নিৱিষ্ট কৰা হৈছে। এই ধাৰাত দোষী হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। চাৰ্জশ্বীট দাখিলৰ পিছতেই স্পষ্ট হৈ পৰিছে সকলো তথ্য। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। এটা ভয়ংকৰ মন্তব্য, এইখন চাৰ্জশ্বীট নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ হয় এইখন। জুবিন গাৰ্গৰ মৃত্যু হত্যা বুলি প্ৰতিপন্ন কৰিব পৰা এইখন চাৰ্জশ্বীট নহয়। ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে CIDৰ কাৰ্যালয়ত। দেশৰ বাহিৰত হোৱা ঘটনা তদন্ত এনেকৈ নকৰে বুলি অখিল গগৈয়ে মন্তব্য কৰে আৰু লগতে বেৰত মূৰ মাৰি দিলেও ন্যায় এনেকৈ নেপায় বুলি মন্তব্য আগবঢ়ালে। নিৰ্বাচনত যাতে গাঁৱৰ পৰা খেদা নাখায়, বিজেপিয়ে যাতে গাঁওবিলাকৰ পৰা খেদা নাখায়। জুবিন গাৰ্গ আমাৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনক তেওঁলোকৰ দিনত হত্যা কৰালে, মাৰালে, বিজেপি চৰকাৰ দিনত মাৰালে। আৰু মৰোৱাৰ পাছত এতিয়া তেওঁলোকে তদন্ত নকৰে। সেই কথাটোৰ কাৰণে যাতে 26 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব গ'লে যাতে গাঁওবিলাকৰ পৰা খেদি নিদিয়ে, তাৰ কাৰণে মিছাকৈ এখন চাৰ্জশ্বীট তৈয়াৰ কৰিছে। ভুৱা 2 নম্বৰ চাৰ্জশ্বীট। আৰে তুমি এখন ফটুৱা কাগজ। CJM আদালতত দাখিল জুবিন গাৰ্গৰ কাণ্ডৰ চাৰ্জশ্বীট সন্দৰ্ভত এজন অধিবক্তাৰ ভয়ংকৰ মন্তব্য। দীঘলীয়া হৈছে, ইমান ডাঙৰ চাৰ্জশ্বীট। মানুহৰ দেহক মানুহৰ চাৰ্জশ্বীটত 2-3টা পেজ হ'লে বা 4-5টা পেজ হ'লে যথেষ্ট। ইমান ডাঙৰ চাৰ্জশ্বীটতো দৰকাৰ নাথাকে, কাৰণ বস্তু ন্যায়ালয়ৰ কাৰণে কাম কৰে। টাইম লাগিব আৰু ইয়াতে এটা এডভান্টেজ পালে। ইমান দিন হয়তো উকিল নাছিলে বা হয়তো প্ৰাইভেট উকিলে কোনো এপইণ্টমেণ্ট দিলেও বা ইচ্ছা হেৰি কৰা নাছিলে, কিন্তু আল্টিমেটলি এতিয়া গভৰ্ণমেণ্ট উকিল পাই যাব। কথাটো ইমানেই আৰু ৰিলিজটো কমপ্লিটলি আপোনাৰ অন দি বেচিছ অফ চাৰ্জশ্বীটৰ ওপৰত পাব। এই চাৰ্জশ্বীটৰ ভিতৰত কি আছে, কি দিছে ইহঁতে। যদি হত্যা কৰিছে বুলিতো ক'লে নহ'ব। তেওঁ চাৰ্জশ্বীটত যদি নাথাকে, একো নাথাকে, মছলা নাথাকিলে আপোনাৰ তৰকাৰী কেনেকৈ ভাল লাগিব। এতিয়া ৰিলিজৰ কথা যদি আহে আৰু ৰাইজে কেনেকৈ পাব, ৰাইজে পাব আপোনাৰ এই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত ৰাইজে পেটিশ্যন দিব লাগিব আৰু সেই পেটিশ্যনটো কৰোঁতে ঠিক তেনেকুৱা ধৰণৰ এটা চহী হয়। চহীৰ পিছত ৰাইজে পাব। আচ্ছা, এতিয়া ৰিলিজৰ কথা আহিল যে আমাৰ চাৰ্জশ্বীটৰ ভিতৰত কি আছে। যদি চাৰ্জশ্বীটৰ ওপৰত যদি ইমান লাম্বা চাৰ্জশ্বীট, ইমান আমাৰ পঢ়াতে দেখোন 1 বছৰ লাগি যাব। বস্তুটো বুজিবলৈও সময় লাগিব দেখোন। গতিকে আচলতে এই চাৰ্জশ্বীটৰ ভিতৰত আছে কি, আমি প্ৰথমতে সেইটোৱে চাব লাগিব। যদি চাৰ্জশ্বীটত যদি একোৱেই নাই, তেতিয়াহ'লেতো আৰু কি আৰু খালাচ, একোতে ল'ব। আৰু চাৰ্জশ্বীটত কিবা এটা থাকে যে হয় এই মানুহজন মাৰিছে, কোনে মাৰিছে আপুনি ক'ব নেকি, মই ক'ম নেকি? মইতো দেখা নাই, মইতো জুবিনৰ লগত যোৱা নাই, হয়নে নহয়? আৰু যোৱা মানুহকেইটাই কি কৈছে, তাতে আই উইটনেছ কোনে আছে? যদি আই উইটনেছ নাথাকে বা জুবিনৰ যিটো কি কয় এইটো লেবৰেটৰীত কি আছে, লেবৰেটৰী টেকনিক আমাৰ